ঘটনাটো মাটিৰ কাজিয়া। তাৰমানে আমাৰ মিয়াদি পথাৰ মাটি মোৰ নিজৰ দেউতাৰ ভাগৰ বস্তু মানে এজমালি মাটি 4 বিঘা 1 কঠা 5 লেচা 28 নম্বৰ পট্টা 620 জাগৰ মাটি। তাতে তাৰমানে আমাৰ নিজৰ দখলত থকা মাটি তেওঁলোকে মানে বলপূৰ্বক হিচাপে দখল দিবক লাগি বৰদেউতাৰ ল'ৰা মুকুল আলী, ধন আলী, বাবুল আলী, বুবুল আলী আৰু ইদ্ৰিছুল হক আৰু বহুত দালাল চক্ৰও আছে তাতে জড়িত। তেওঁলোকে আমাক আহি মানে 25-20 জন আহে। আমি এই 3 জন পৰিয়ালে কেনেকৈ গণ্ডগোল কৰিম নোৱাৰোঁ। তাৰে বেদখল কৰিবৰ কাৰণে পোষ্ট লৈ আহি লোহাৰ হেঙাৰ নেট চেট এইবিলাক দিয়ে আৰু 18-20 বছৰ দি থকাৰ পিছতো মোৰ অহা যোৱা কৰা ৰাস্তাটো গোটেই কাটি চোৰমাৰ কৰি দিয়ে। যোৱাকালি আমাৰ মাটিটোত মানে হেঙাৰ দিব আহোঁতে মানা কৰাৰ পিছত আমাক মানে বলপূৰ্বক হিচাপে টাঙান জোং জাঠি লৈ আহি আমাক অত্যাচাৰ কৰি মাৰি চিভিলত পঠাই দিয়ে। মোৰ দেউতা এতিয়া হস্পিটেলতে আছে, বৰ্তমান চিকিৎসাধীন কৰি আছোঁ। মোৰো কঁকালত আৰু হাতত গোটেই কেইফালে মাৰছি। মই চোলা খুলিও দেখাব পাৰিম, ভিডিঅ' কলো আছে তাতে বাৰু দেখা পাব। শাকতোলা দলং পাৰ হোৱাৰ পিছত বৰদলগুৰি পকাবাঙি পাৰা গাঁও বুলি কয়, তাতে কেছ কৰিছোঁ। চিপাঝাৰ থানাত কেছ দি আহিছোঁ বাৰু। যাতে এইখিনি সিদ্ধান্ত নোহোৱাক লাগি যাতে সিহঁতেও আমাৰ মাটিত যাতে হেঙাৰ চেঙাৰ দিব নোৱাৰে আৰু আমিও যাতে তেওঁলোকক অন্যায় কৰিব নোৱাৰোঁ। কোৰ্টত হেৰিত মণ্ডল অফিচৰ তাতে হেৰিত কেছ চলি আছে আমাৰ। যিহেতু মাটিখিনিত কেছ চলিয়ে আছে, তাৰপিছতো ধৰে কোনো মণ্ডল কানেগু এছডিঅ' বাইদেউ নোহোৱাকৈ তেওঁলোকে নিজে মণ্ডলগিৰি কৰি জোখমাখ কৰিবলৈ আহে, যাতে তেওঁলোক আহিব নোৱাৰাকৈ যাতে আইনে সহায় দিয়ে আমাক। মোৰ প্ৰত্যেক সম্পত্তি ঘূৰাই পাব লাগে আৰু যিখিনি দেউতাৰ সম্পত্তি মইতো বিচাৰোঁ সেইখিনি পাব লাগে, ন্যায়টো লাগে আমাক। আৰু আমি দুখীয়া মানুহ, কমজুৰি মানুহ কাৰণে সিহঁতে বলপূৰ্বক হিচাপে মাৰধৰ কৰি থাকে আহি। আৰু তেওঁলোকে এটা কথা কৈছে যে ঘৰ পৰ্যন্ত জ্বলাই দিম, তোমালোকক উজাৰি খেদাম ইয়াৰ পৰা বুলি পেলাই কয়। আমাক বিদেশী বঙাল পাতে, সম্পৰ্কীয় বৰদেউতাৰ ল'ৰা হয় আৰু দালাল চক্ৰ বহুতো আছে তাতে জড়িত। তেওঁলোকে বল দিয়ে, দিয়াৰ কাৰণে তেওঁলোক 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ আঁতৰৰ পৰা আহি আমাক ৰাতিৰ ভিতৰতো পোষ্ট পুতি থৈ যায়, আকৌ ৰাতিও ভয় ভবকি দি থৈ গুচি যায়। মানে হেনো মোক য'তে দেখা পায় ত'তে মানে মাৰিম বুলিও তজন গজন কৰে। যোৱাকালি মাৰপিটত বহুত কেইজন মানুহ আছে, কিন্তু মাৰা কেইজন হৈছে মানে নিজৰে বৰদেউতাৰ ল'ৰাহঁত সিহঁত। আৰু যিয়ে মানে বিক্ৰী কৰিছে মাটিটো বা কিনিছে তেওঁলোকে আমাক নোখোধা নোপোচা পোষ্ট পুতিব অহাৰ কাৰণে মানা দিওঁতেও তেওঁলোকেও তাৰমানে আমাক অন্যায় অত্যাচাৰ কৰিব বিচাৰে। মই আছোঁ, নিজে আছোঁ। মোৰ ৱাইফৰ কাণ পেচা একযোৰ হৰাইছে আৰু গলৰ সোণৰ নেকলেছ চেইন এডাল নহা হৈছে আৰু চোলা ছিঙি বুকুত হাত দিয়ে ৱাইফক। ৱাইফ এতিয়া বৰ্তমান ঘৰত মেডিকেলৰ পৰা যায়, বিচনাত পৰি আছে মাথাৰ বিষত। নিজামুদ্দিন আহমেদ।